মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আকৌ আজি থোৰতে একেবাৰে কম সময়তে আমি আমাৰ এই যে কুৱেশ্যন বা প্ৰশ্ন কৰা ব্যাকৰণত দুই ধৰণে হয় ইতিমধ্যে শিকিছিলোঁ। তাৰে এটা শিকিছিলোঁ কি ইয়েছ অৰ নো টাইপ, আৰু এটা হৈছিলে কি কুৱেশ্যন কৰা কিছুমান শব্দ বা কুৱেশ্যন ৱাৰ্ড যিবিলাক WH আৰম্ভ হয়, তাক কি বুলি কোৱা হয়? WH কুৱেশ্যন। এতিয়া আমি কুৱেশ্যন ৱাৰ্ডবিলাকৰ ব্যৱহাৰ কেনেকৈ বাক্যত ব্যৱহাৰ হয়, কোনটোৱে কি বুজায়, কিহৰ সৈতে হয়, এইখিনি জানে। কুৱেশ্যন ৱৰ্ডছ, কুৱেশ্যন ৱৰ্ডছ মানে হৈছে কি প্ৰশ্ন শব্দসমূহ, প্ৰশ্নত ব্যৱহাৰ হোৱা শব্দ। এতিয়া দেখা এইটো কি বোলে পাৰ্চন হয় না, ব্যক্তিৰ সৈতে ব্যৱহাৰ হোৱা, ব্যক্তিৰ সৈতে কেনেকৈ ব্যৱহাৰ হয় লক্ষ্য কৰিবা। হু হয় না, হু ব্যৱহাৰ হয় প্ৰশ্ন কৰিবলৈ। হু মানে হৈছে কোন। এতিয়া দেখা তোমাক যদি কয় কোনোবাই বোলে হু আৰ ইউ, তুমি কোন? ইয়াতে আমি দুটা কেৰেক্টাৰ লৈছোঁ, চৰিত্ৰ এটাৰ নাম হৈছে বোলে এ আৰু এটাৰ নাম কি বি। কথোপকথন দেখিবা হু ইজ দেট মেন, সেই মানুহজন কোন? এতিয়া দেখা হুয়ে কি বুজাইছে? কোন। এতিয়া তুমি যেতিয়া কাৰোবাক প্ৰশ্ন কৰিবা কোন সুধিবলৈ ইংৰাজীত, তেতিয়া তুমি কি ব্যৱহাৰ কৰিবা? হু। বিয়ে আনচাৰ দিছে কি দেটছ পিটাৰ, সেইজন পিটাৰ। এতিয়া প্লেচ, যদি কোনো ঠাইৰ কথা জানিবলৈ আমি প্ৰশ্ন কৰিব লগা হয় ক'ত, ক'ৰ হয় না, ক'ত বুজাবলৈ কি ব্যৱহাৰ হয়? WHERE, এইটো কি ৱেৰ। লক্ষ্য কৰিছা? ৱেৰ। ৱেৰ ডু ইউ লিভ, তুমি ক'ত বাস কৰা? বি হ'ব কি, বিয়ে আনচাৰ দিছে ইন লণ্ডন। টাইম, সময়, সময়ৰ ক্ষেত্ৰত কেতিয়া হয় না, প্ৰশ্ন কৰিবলৈ কেতিয়া। ৰিজন, কাৰণ, কাৰণৰ অৰ্থত জানিবলৈ কিহৰ কাৰণে কাৰণ, এই অৰ্থত আমি কি কৰোঁ ইংৰাজীত কিয়। এই প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ হোৱা শব্দটো হৈছে আমাৰ এইটো হোৱাই, WHY, হোৱাই। একেদৰে লক্ষ্য কৰিবা ইয়াতে ডায়লগ কাৰেক্টাৰ আছে নহয় আমাৰ, এ এজন বি এজন হয়নে। এই ক্ষেত্ৰত এ সুধিছে ইংৰাজীত সুধিছে হোৱাই ব্যৱহাৰ কৰি, হোৱাই ডিড ইউ লিভ, তুমি কিয় গুচি গ'লা, এৰি গ'লা। বি আনচাৰ দিছে বিকজ আই ৱাজ টায়াৰ্ড, কাৰণ মই আছিলোঁ কি মই ক্লান্ত হৈছিলোঁ বা পৰিশ্ৰান্ত হৈছিলোঁ। এতিয়া দেখা মেনাৰ, কেনেকৈ, কিদৰে, কেনেকৈ, এয়া বুজাবলৈ, এয়া প্ৰশ্ন কৰিবলৈ এই শব্দটো কেনেকৈ কি কৰা হয়, হাও ব্যৱহাৰ কৰা হয়। কেনে অৰ্থত, কেনেকৈ, কেনেকৈ এনেকুৱা অৰ্থত হাও ব্যৱহাৰ হয়। হাউ ডিড ইউ গো, তুমি কেনেকৈ গ'লা। তোমালোকৰ বুজাৰ অৰ্থে ইয়াতে বাক্য এটা দিয়া গৈছে বোলে হাউ ডিড ইউ গো, তুমি কেনেকৈ গ'লা। বি আনচাৰ দিছে বাই দ্য কাৰ, গাড়ীৰে। এতিয়া দেখা বস্তু হয় না, অবজেক্ট, আইডিয়া, পাব্লিক কি আছে আইডিয়া ধাৰণা, পাব্লিক কি আছে কি বোলে একশ্যন, কোনো কাৰ্য ইত্যাদিৰ বিষয়ে জানিবলৈ কি হয় না, এইটো কি সেইটো কি, কি অৰ্থত কি ব্যৱহাৰ হয় হোৱাট, হটৰ এই অৰ্থটো কি হোৱাট আৰ ইউ ডুইং, তুমি কি কৰি আছা। এই কি কৈছে হোৱাট আৰ ইউ ডুইং, তুমি কি কৰি আছা। বি নাথিং, একো নাই, একো কৰা নাই তাৰমানে। তেনেহ'লে কোনো বস্তু ধাৰণা কোনো কাৰ্যৰ বিষয়ে জানিবলৈ প্ৰশ্ন যেতিয়া কৰা হয় কি অৰ্থত, কি প্ৰশ্ন কৰিবলৈ
কি ব্যৱহাৰ হয় হোৱাট তাৰপিছত হুইচ না হুইচ কোনটো কোনো পচন্দৰ বিষয়ে না জানিবলৈ বোলে কোনটো এই অৰ্থত কি ব্যৱহাৰ হয় কোনটো শব্দত ইংৰাজীত প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ হোৱা শব্দটো হৈছে কি হুইচ লক্ষ্য কৰিবা হুইচ কাৰ ইজ বেটাৰ কোনটো গাড়ী বেছি ভাল বি আনচাৰ দিছে কি দ্য ৰেড ওৱান কি ৰঙাটো এতিয়া কাৰ বুজাবলৈ পছেশ্যন মালিকীস্বত্ব হয় না এইটো কাৰ তমুকৰ ইটো কাৰ অমুক এই পছেশ্যন বুজাবলৈ হয় না জানিবলৈ কাৰ হয় না এইটো জানিবলৈ নহ'লে কি ব্যৱহাৰ কৰা হয় হোজ বস্তুৰ ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব কাৰ বুজাবলৈ ব্যক্তিৰ সৈতে কি কোনটো কাৰ এই অৰ্থত হয় না কি ব্যৱহাৰ হয় হোজ এই লক্ষ্য কৰিব এক্সাম্পল হোজ বুক ইজ দিছ এইটো কিতাপ কাৰ এইখন কিতাপ কাৰ বি আনচাৰ দিছে ইটছ মাইন এইটো মোৰ গতিকে আমি জানিলোঁ এইকেইটা কি হু ব্যক্তিৰ সৈতে ব্যৱহাৰ হয় কিহত বোলে কোন ৱেৰ ক'ত জানিবলৈ ব্যৱহাৰ হয় ৱেৰ অৰ্থ কি ক'ত তেনেকৈ সময় কেতিয়া জানিবলৈ কি ব্যৱহাৰ কৰা হয় ইংৰাজীত ৱেন প্ৰশ্ন কৰিবলৈ কাৰণ জানিবলৈ কিয় হোৱাই মেনাৰ কেনেকৈ না এইটো ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় হাউ HW ঠিক তেনেকৈ ধাৰণা আইডিয়া না অবজেক্ট বস্তু আৰু কাৰ্যৰ ক্ষেত্ৰত কি না কিবা বিষয় জানিবলৈ কি অৰ্থত কি ব্যৱহাৰ হয় হোৱাট ইংৰাজীত কি ব্যৱহাৰ হ'ব হোৱাট চইচ পচন্দ হয় না বোলে কোনটো বস্তুৰ সৈতে মনত ৰাখিবা কি ব্যৱহাৰ হ'ব হুইচ আৰু ব্যক্তিৰ বোলে কাৰ অৰ্থত পছেশ্যন মালিকীস্বত্ব বুজাবলৈ হয় না জানিবলৈ আমি কি কৰোঁ এইটো কাৰ সিটো কাৰ এই কাৰ অৰ্থত কোনটো ব্যৱহাৰ হ'ব হোজ এইখিনি আমি জানিলোঁ ৰিভাইজ হ'ল তাৰপিছৰ পৰা লক্ষ্য কৰিবা সময় জানিবলৈ আমি কি কওঁ কেইটা বাজিছে কিমান সময় এইটো ব্যৱহাৰ ইংৰাজীত কেনেকৈ হয় বোলে হোৱাট টাইম মনত ৰাখিবা হোৱাট টাইম তোমাক কি শুনিবা হোৱাট টাইম ডিড হি কল তেওঁ কেইটা বজাত কি কৰিছিল বোলে মানে ইয়াতে কল শব্দে কি বুজাব জানা মাতিছিল ফোন কৰিছিল তাৰমানে মাতিছিল তেওঁ কেইটা বজাত মাতিছিলে বোলে at 7 বজাত তেনেহ'লে আমি সময় জানিবলৈ হোৱাট টাইম হয়নে এইটো শব্দ প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ বৰ্ণনা হয়না কি ধৰণৰ ডিছক্ৰিপশ্যনৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰোঁ আমি বৰ্ণনা জানিবলৈ হোৱাট কাইণ্ড কি ধৰণৰ হোৱাট কাইণ্ড অফ কাৰ ইজ ইট এইটো কোন ধৰণৰ কি গাড়ী বি আনচাৰ দিছে হাইব্ৰিড এটা কি বোলে হাইব্ৰিড কাৰ হাইব্ৰিড হৈছে তোমাৰ এই থাকে য'ত মানে দুটা ইঞ্জিন একেলগে কাম কৰা থাকে যেনেকৈ ডিজেল আৰু পেট্ৰল একেলগে থাকিলে তাক হাইব্ৰিড ইঞ্জিন বুলি ক'ব ঠিক তেনেকৈ বেটাৰী আৰু কি পেট্ৰল বা ডিজেল ইঞ্জিন কম্বাছন ইঞ্জিন দুটা একেলগে থাকিলে তাকো কি ক'ব হাইব্ৰিড বুলি কয় লক্ষ্য কৰিবা কোৱান্টিটি কাউণ্টেবল যদি কোনো কি হয় বস্তু গণিব পাৰি তেনেকুৱা বস্তুৰ বিষয়ে কেইটা কিমানটা এনেকৈ প্ৰশ্ন কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ হাউ মেনি কি ব্যৱহাৰ কৰিম আমি কিমানটা হাউ মেনি বেডছ আৰ দেয়াৰ ইয়াত কিমানটা বিচনা আছে হয় না কিমানটা বিচনা আছে আনচাৰ দিছে বোলে কি 3টা কোৱান্টিটি আনকাউণ্টেবল যিটো কি আছে যদি পৰিমাণটো কি হয় গুণিব নোৱাৰি তেনেহ'লে
সেই ক্ষেত্ৰত কি হ'ব, হাউ মাছ আমি ব্যৱহাৰ কৰিম, কিমান পৰিমাণৰ, হয় না, কিমান পৰিমাণৰ। লক্ষ্য কৰিবা, গুণিব পাৰিলে কিমানটা জানিবলৈ আমি কি ব্যৱহাৰ কৰিম, হাউ মেনি। আৰু গুণিব নোৱাৰা যদি বস্তু থাকে সেই বিষয়ে জানিবলৈ আমি কি কৰিম, হাউ মাছ, কিমান পৰিমাণৰ। হাউ মাছ টি ইজ দেয়াৰ, ইয়াত কিমান কি আছে, কিমান পৰিমাণৰ। টি মানে আমি জানো কি, চাহ, কিমান পৰিমাণৰ চাহ আছে বোলে, এ লট, বি আনচাৰ দিছে বোলে বহুত। এতিয়া লক্ষ্য কৰিবা, ডিউৰেশ্যন অৰ লেংথ, না পৰিব্যাপ্তি নাইবা দৈৰ্ঘ্যতা, এই বিষয়ে জানিবলৈ আমি কি, কিমান দীঘল, হয় না, এইটো ইংৰাজীত কেনেকৈ প্ৰশ্ন কৰিম, কৰোঁতে ব্যৱহাৰ কৰিম আমি কি, হাউ লং। কি ব্যৱহাৰ কৰিম, হাউ লং। হাউ লং ডিড ইউ ষ্টে, তুমি কিমান দিন থাকিবা, এতিয়া বোলে কি, বি আনচাৰ দিছে 2 weeks, হয় না, 2 সপ্তাহ। তুমি কিমান সময়লৈকে, কিমান পৰিব্যাপ্তিলৈকে থাকিবা, ইউ ষ্টে, আনচাৰ হৈছে কি 2 weeks, এনেকৈ উত্তৰটো দিছে বিয়ে। তেনেহ'লে আমি কাৰোবাৰ যদি কি ডিউৰেশ্যন, মানে সময়ৰ পৰিব্যাপ্তি বা দীৰ্ঘতা জানিবলৈ বিচাৰোঁ, কিমান দিনলৈ, কিমান সময়লৈ, তেনেহ'লে আমি কি ব্যৱহাৰ কৰিম, হাউ লং। কি ব্যৱহাৰ কৰিম, হাউ লং। ফ্ৰিকুৱেঞ্চি বোলে অলপ সময় পিছে পিছে, তোমালোকে বিজ্ঞানত পঢ়িছা, হয় না, পৰ্যায়কাল, তেনেকৈ বোলে অলপ সময় পিছে পিছে যদি কোনো এটা কি হয়, মানে ঘটনা পৰিব্যাপ্তি ঘটি থাকে, তেনেহ'লে এই ক্ষেত্ৰত জানিবলৈ বোলে আমি কি ব্যৱহাৰ কৰিম, হাউ অফেন, মানে প্ৰায় বা মাজে মাজে। আমি জানো অফেন অৰ্থ বোলে হাউ অফেন ডু ইউ গো, তুমি বোলে প্ৰায় কিমান মানে যোৱা। ইয়াতে কি বুজিছে, বোলে বি আনচাৰ দিছে কি, এভৰি ডে, প্ৰায় দিনে, হয় না, বোলে প্ৰায় তুমি যোৱা নে, কেনেকৈ ইয়াতে জানিব খুজিছে কি, ফ্ৰিকুৱেঞ্চি। এনেকৈ অৰ্থত আমি কি ব্যৱহাৰ কৰিম, হাউ অফেন। এই প্ৰশ্ন আমি এনেকৈ কৰিব পাৰিম, হাউ অফেনেৰে। যেতিয়া আমি কাৰোবাক কি, তুমি প্ৰতিদিনে যোৱা নে, হয় না, সপ্তাহত যোৱা নে, কেনেকৈ যোৱা, মানে এই বিষয়ে জানিব বিচাৰিম, তেনেহ'লে আমি কোনটো বিষয়ে কেনেকৈ প্ৰশ্ন কৰিম, হাউ অফেনেৰে প্ৰশ্ন কৰিম। অফেন মানে আমি জানো কি, বোলে প্ৰায়ে, মাজে মাজে, এই অৰ্থত ব্যৱহাৰ হোৱা শব্দ। ঠিক আছে, এতিয়া লক্ষ্য কৰিবা, ডিষ্টেঞ্চ, দূৰত্ব জানিবলৈ আমি কি শব্দটো ব্যৱহাৰ কৰিম ইংৰাজীত, হাউ ফাৰ। কি ব্যৱহাৰ কৰিম, হাউ ফাৰ, কিমান দূৰ। এই লক্ষ্য কৰিবা, হাউ ফাৰ ইজ দ্য টাউন, নগৰ কিমান দূৰ, বি আনচাৰ ইজ 1 mile away, 1 মাইল দূৰত। এতিয়া কাৰোবাৰ বয়স জানিবলৈ আমি কোনটো শব্দ ইংৰাজী ব্যৱহাৰ কৰিম, হাউ অল্ড, কিমান বয়স, এনেকৈ লক্ষ্য কৰিবা, হাউ অল্ড ইজ ইয়ৰ চিষ্টাৰ, তোমাৰ ভনীয়েকৰ কি বয়স, কিমান। বি আনচাৰ দিছে বোলে শ্বি ইজ 27, তাই কি হয়, বোলে 27 বছৰ, তাইৰ কিমান বয়স, 27 বছৰ। বাৰু আজি আমি গোটেইখিনি জানিলোঁ, কিমান সময় জানিবলৈ, টাইমত, হোৱাট টাইম, বৰ্ণনা জানিবলৈ কি ধৰণৰ, হোৱাট কাইণ্ড, পৰিমাণ, গুণিব পৰা বস্তুৰ ক্ষেত্ৰত কিমানটা, হাউ মেনি, আৰু যিটো আমি গুণিব নোৱাৰি সেই বস্তুৰ পৰিমাণৰ বিষয়ে জানিবলৈ ইংৰাজীত প্ৰশ্নত কি ব্যৱহাৰ কৰা হয়, হাউ মাছ। আৰু দৈৰ্ঘ্যতা, কিমান দীৰ্ঘ, কিমান দীঘল, পৰিব্যাপ্তি ইত্যাদিৰ বিষয়ে জানিবলৈ, কিমান পৰিব্যাপ্তিৰ, এনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰোঁ আমি, হাউ লং। ফ্ৰিকুৱেঞ্চি,
মাজে মাজে কিমান, মাজে মাজে কিমান, প্ৰায় এই ক্ষেত্ৰত কি জানিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? হাউ অফেন। প্ৰায় সময় বুজাবলৈ প্ৰায় সময়ৰ বিষয়ে কিবা বিষয়ে জানিবলৈ আমি প্ৰশ্ন কি ব্যৱহাৰ কৰোঁ? বোলে হাউ অফেন। হাউ অফেন ডু ইউ গ? কিমান মানে কি প্ৰায় যোৱা নে? বোলে কিমান সময়ৰ পিছে পিছে যোৱা নে? এই ক্ষেত্ৰত জানিবলৈ আমি হাউ অফেনটো ব্যৱহাৰ কৰিছোঁ। ডিষ্টেঞ্চ, দূৰত্ব জানিবলৈ বোলে কিমান দূৰ? হাউ ফাৰ। আৰু বয়সৰ বিষয়ে জানিবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? হাউ অল্ড, কিমান বয়স। এতিয়া আমি নিশ্চয় বুজি পাইছোঁ। ধুনীয়াকৈ তোমালোকে এইটো লিখি ল'বা নিজৰ যিটো আছে কিতাপ আছে, কিতাপত ধুনীয়াকৈ নোটত ধুনীয়াকৈ নোট কৰি ল'বা।